Hello students, আজি আমি ATR আৰু এটা PYQ লৈ আহিছোঁ মেথছৰ কুৱেশ্যনটো চাওঁ আমি কি আছে at what percentage of simple interest does an amount of money double in 12 years সৰল সুতত কোনো মূলধন 12 বছৰৰ মূৰত দুগুণ হ'বলৈ সৰল সুতৰ হাৰ কিমান হ'ব লাগিব তো আমি চাওঁ অংকটো আমি কেনেকৈ কৰিম তো প্ৰথমতে আমি সিম্পল ইন্টাৰেষ্টৰ বিষয়ে জানিব লাগিব আমি শৰ্টকাট ইউজ নকৰোঁ আমি অংক বুজিব ট্ৰাই কৰোঁ তো প্ৰথমতে আমি চাওঁ সিম্পল ইন্টাৰেষ্ট কি হয় আচ্ছা আমাৰ সচৰাচৰ বা দৈনন্দিন জীৱনত এটা কি হয় শব্দ ইউজ কৰা হয় দেখা যায় যে 5% ৰেট অফ ইণ্টাৰেষ্ট বা 10% ৰেট অফ ইণ্টাৰেষ্ট এতিয়া এই দুটাৰ মানে কি আমি চাব ট্ৰাই কৰিম চ' 5% ৰেট অফ ইণ্টাৰেষ্ট পাৰ্চেণ্ট মানে কি বুজায় 100 বুজায় চ' আমি ইয়াৰ মানেটো কি 5%ৰ মিনিং কি বুজি পাম যে 100 টকা আমি যদি বেংকত জমা থওঁ 1 ইয়াৰৰ কাৰণে তেনেহ'লে আমি বেংকৰ পৰা কিমান টকা বেছি পাম 5 টকা বেছি পাম যাক আমি ইণ্টাৰেষ্ট বুলি কওঁ তো এই যে 5 টকা বেছি পালোঁ তাক আমি ইণ্টাৰেষ্ট বুলি কওঁ 1 ইয়াৰৰ কাৰণে জমা থলোঁ তাক আমি পি টাইম বুলি কওঁ আৰু 100 টকা জমা থলোঁ সেইটোক আমি কি বুলি কওঁ প্ৰিন্সিপাল পি বা মূলধন এতিয়া ঘটনাটো হ'ল কি যে আমি 100 টকা জমা থলোঁ বেংকে আমাক 5 টকা বেছি দিল তে টোটেল আমি কিমান পাম 105 তাৰমানে 100 টকা আমি জমা থৈছিলোঁ 5 টকা আমাক বেংকে বেছি দিল তো টোটেল পাম আমি 105 এইটো কি বুলি কোৱা হয় এমাউণ্ট আৰু এমাউণ্টটো আমি কেনেকৈ পালোঁ 100 টকাটো হ'ল পি আৰু 5 টকাটো হ'ল কি ইণ্টাৰেষ্ট চ' ইয়াতে আমি এটা ফৰ্মুলা আমি জেনেৰেট কৰিলোঁ ইয়াতে এটা ফৰ্মুলা আমি পালোঁ যে এ ইকুৱেল টু কি হ'ব পি প্লাছ আই এইটো ফৰ্মুলা আমাক লাগিব আমি পিছত এইটো আমি ইউজ কৰিম চ' এই মানে হ'ল এমাউণ্ট টোটেল সমৃদ্ধি মূল মানে আমাক গোটেই মূলি যিমানখিনি ঘূৰাই দিব বেংকে টোটেল এমাউণ্ট যিখিনি আমাক বেংকে ঘূৰাই দিব ইয়াৰ এই ক্ষেত্ৰত আমি 100 টকা থৈছিলোঁ আৰু 5 টকা আমাক বেংকে ঘূৰাই দিলে তো টোটেল যে 105 সেইটোক আমি কি বুলি ক'ম সমৃদ্ধি মূল বা এমাউণ্ট এ তো এই ফৰ্মুলাটো হ'ল কি পি প্লাছ আই এতিয়া আই মানে হ'ল ইণ্টাৰেষ্ট তো ইণ্টাৰেষ্ট উলিয়াৰো আৰু এটা ফৰ্মুলা আছে এছ আই ইকুৱেল টু কি হ'ব সেইটো হ'ব পি ইনটু আৰ ইনটু টি ডিভাইডেড বাই কিমান হ'ব 100 এতিয়া আমি পিটোতো জানোৱে কৈছোঁ পি মানে মূলধন প্ৰিন্সিপাল টি মানেও কৈ দিছোঁ সেইটো হ'ল কি টাইম আৰটো মানে কি এইটো ৰেট অফ ইণ্টাৰেষ্টটো জেনেৰেলি যিটো পাৰ্চেণ্ট থাকে সেইটোকে আমি আৰ বা ৰেট অফ ইণ্টাৰেষ্ট বুলি কওঁ চ' এইটো এটা ফৰ্মুলা আছে চিম্পল ইণ্টাৰেষ্ট সুতৰ মানে বেংকে আমাক কিমান টকা বেছি দিব ইণ্টাৰেষ্ট বেছিকৈ দিব সেই বেছি টকাটো ইণ্টাৰেষ্টৰ এইটো ফৰ্মুলা তো আমি আমাৰ অংকটোত চাওঁ কি কি দিয়া আছে তো আমাৰ অংকটোত দিয়া আছে এট হোৱাট পাৰ্চেণ্টেজ তো ইয়াতে পাৰ্চেণ্টেজৰ কথা কৈছে মানে আমাৰ পাৰ্চেণ্টেজৰ কথা কৈছে মানে আৰৰ কথা কৈছে চ' এট হোৱাট পাৰ্চেণ্টেজ কৈছে হোৱাট পাৰ্চেণ্টেজ আমি নাজানো চ' আৰটো আমি ইয়াতে কুৱেশ্যন মাৰ্ক দি থৈ দিলোঁ আমি নাজানো তাৰপিছত কৈছে কি অফ চিম্পল ইণ্টাৰেষ্ট ডাজ এন এমাউণ্ট অফ মানি মানে এটা টকা আছে যিটো আমি বেংকত জমা থৈছোঁ তো বেংকত যিটো টকা জমা থয় ইয়াতে 100 আছিলে সেইটো পি বুলি কয় চ' আমি বেংকত ইয়াতে কৈছে এন এমাউণ্ট অফ মানি মানে এটা টকা আমি জমা থৈছোঁ তো টকাটো কিমান 100 নে 1000 নে 500 আমিতো নাজানো চ' আমি কি ধৰি ল'লোঁ যে এক্স টকা আমি বেংকত জমা থৈছোঁ এতিয়া কি কৈছে মানি ডাবল ইন 12 ইয়াৰ্ছ এতিয়া কি হৈছে আমি যিটো টকা থলোঁ সেই টকাটো কি হৈ যায় ডাবল হৈ যায় মানে কি টোটেল আমাক বেংকে ডাবল ঘূৰাই দিয়ে কাৰণ বেংকে ইণ্টাৰেষ্টটো দিব লাগিব কাৰণ আমি বেংকত থৈছিলোঁ কিমান এক্স টকা তো বেংকেওতো কিবা এটা ইণ্টাৰেষ্ট দিব লাগিব ন তো সেই বেংকেও ইণ্টাৰেষ্ট এটা দিব দিয়াৰ পিছত টোটেল কিমান হৈ যায় ডাবল তো আমি থৈছিলোঁ এক্স তো টোটেল সুতে মূলে বেংকে আমাক কিমান ঘূৰাই দিব 2x তো এমাউণ্ট যিটো সমৃদ্ধি মূল কোৱা হয় সেইটো হৈ গ'ল আমাৰ কিমান 2x এতিয়া আৰু এটা বস্তু দিয়া আছে সেইটো হ'ল কি 12 ইয়াৰ্ছ মানে হ'ল টাইমটো কিমান আছে আমাৰ 12 ইয়াৰ্ছ চ' টি ইকুৱেল টু হ'ব আমাৰ কিমান 12 চ' এইখিনি বস্তু আমি দিয়া আছে তো এইখিনি বস্তুৰ সহায়ত আমি চাওঁ মেথছটো কেনেকৈ কৰিব পাৰোঁ চ' প্ৰথমতে আমি কি কৰোঁ আমাৰ যিটো প্ৰথম ফৰ্মুলাটো আছে এ ইকুৱেল টু পি প্লাছ আই সেই ফৰ্মুলাটো আমি ইউজ কৰিব ট্ৰাই কৰোঁ চ' এ ইকুৱেল টু কি আছে পি প্লাছ কি আই চ' আমি ইয়াতে এটা এটাকৈ বস্তু বহাই দিওঁ এ মানে কি হ'ব আমাৰ এ মানে কি এমাউণ্ট সেইটো কিমান আছে টুৱাইজ এক্স তো আমি টুৱাইজ এক্স বহালোঁ তাৰপিছত পিটো কিমান আছে পি ওপৰত আছে এক্স তো এক্সটো বহাই দিলোঁ আৰু আই মানে কি আমাক ইণ্টাৰেষ্ট চ' এতিয়া এইটো কি হ'ব আমি মেথছৰ ৰুল জানো এই এক্সটো ইফালে আহিলে কি হ'ব 2x কি হ'ব এইটো প্লাছ আছে একো নাই মানে প্লাছ বুজায় তো মাইনাছ এক্স হৈ যাব আৰু এইফালে থাকিল আমাৰ আই চ' 2xৰ পৰা এক্স গ'লে কিমান হ'ব আমাৰ এক্স আৰু এইফালে থাকিল কি আমাৰ আই ইণ্টাৰেষ্ট ঠিক আছে এতিয়া আমি কি কৰোঁ এক্সটো থাকক এতিয়া এই আই মানে ইণ্টাৰেষ্ট বা চিম্পল ইণ্টাৰেষ্ট তাৰো এটা ফৰ্মুলা আছে এইটো এই ফৰ্মুলাটো আমি কি কৰি দিওঁ বহাই দিওঁ পি আৰ টি বাই 100 চ' আমি এই ফৰ্মুলাটো বহাই দিওঁ পি তাৰপিছত আৰ তাৰপিছত টি বাই কিমান 100 তো আমি ফৰ্মুলাটো বহাই দিলোঁ তাৰমানে আমি এক্সটো এক্সে ৰাখিলোঁ আৰু আইৰ জেগাত আইৰ ফৰ্মুলাটো বহাই দিলোঁ তো এতিয়া আমি এক্সটো এক্সে ৰাখোঁ তাৰপিছত আমি কি কৰোঁ
পি মানে কিমান আছে বহাব ট্ৰাই কৰোঁ আমাৰ যিখিনি তোলা আছিল আমি যিখিনি দিয়া আছে কুৱেশ্যনত যিখিনি লিখি থৈ দিছিলোঁ এইখিনি চ' পিটো কিমান এক্স বহাই দিওঁ ঠিক আছে তাৰপিছত আৰটো আমি নাজানো আৰটো কুৱেশ্যন মাৰ্ক দিয়া আছে চ' আৰটো আৰে থাকক তাৰপিছত আছে কিমান টি মানে টাইমটো কিমান আছে আমাৰ 12 তো এইটো 12 বহাই দিম আৰু তলত কিমান আছে আমাৰ 100 চ' এইটো আমি 100 বহাই দিলোঁ ঠিক আছে চ' এতিয়া আমি এইখিনি কেলকুলেশ্যন কৰোঁ এইখিনি চ' আমি কেলকুলেশ্যনটো কেনেকৈ কৰিম চ' আমি এই এক্সটো ৰাখিলোঁ ঠিক আছে আৰু এইফালে আমি আৰটো ৰাখিম কাৰণ আমাৰ ৰেট অফ ইণ্টাৰেষ্ট ওলাব দিছে চ' আমি ইয়াতে আৰটো ৰাখিলোঁ এতিয়া আমি কি কৰিম এই বাকী বস্তুখিনি সেইফালে লৈ যাম এই এক্সটো সেইফালে লৈ যাম ত' এই এক্সটো সেইফালে ল'লে কি হ'ব ইয়াতে ওপৰত আছে চ' এইটো ক'ত আহি যাব তলত আহি যাব চ' ডিভাইড হৈ যাব ঠিক আছে এইটো কি হৈ যাব আমাৰ এক্সটো আমাৰ ডিভাইড হৈ গ'ল তাৰপিছত 12টো ওপৰত আছে এইটো ক'ত আহি যাব তলত আহি যাব ঠিক আছে আৰু 100টো তলত আছে 100টো এইফালে গ'লে কি হ'ব ওপৰত আহি যাব চ' এইটো ওপৰত আহি গ'ল ঠিক আছে চ' এই এক্সটো আগৰ পৰা আছিলে এইটো এক্স তাৰপিছত এইটো ওপৰত আছিল এইটো আহি গ'ল তলত তাৰপিছত এই 12টো ওপৰত আছিল সেইটো আহি গ'ল তলত আৰু এইটো 100টো তলত আছিল এইটো ইফালে আহিলে কি হৈ গ'ল ওপৰত গুচি গ'ল চ' এইখিনি আমি কেলকুলেশ্যন কৰোঁ চাওঁ কি হয় চ' ইয়াতে এক্স কাটি দিলোঁ 4ৰে 12ক কাটিলে 4 3 জাৰ 12 আৰু 4ৰে 100ক কাটিলে কিমান হ'ব 25 চ' আমাৰ ওপৰত কিমান থাকিল 25 আৰু তলত কিমান থাকিল 3 ইকুৱেল টু কিমান হ'ল এতিয়া আমি চাওঁ এইটো আমাৰ এনচাৰ আছে নে নাই ইয়াতে যদি আমি দেখা পাওঁ ইয়াতে আমাৰ সেইটো এনচাৰ নাই চ' আমি কি কৰোঁ গোটেইবিলাক মিক্স ফ্ৰেকশ্যনত আছে এইবিলাক মিক্স ফ্ৰেকশ্যন বুলি কয় মিশ্ৰ ভগ্নাংশ চ' এইটো আমি মিশ্ৰ ভগ্নাংশত ল'ব ট্ৰাই কৰোঁ তো আমি কেনেকৈ ল'ম 25ক আমি যদি 3ৰে ডিভাইড কৰোঁ চ' কিমান হ'ব 3 8 জাৰ কিমান হ'ব 24 আৰু এইটো ৰিমেইনিং কিমান থাকিল 1 চ' আমাৰ আনচাৰটো কিমান আহিব ইয়াৰ লিখাৰ টেকনিকটো কি প্ৰথমতে 8 লিখিব লাগিব 8 তাৰপিছত তলত 3 আছে এই 3টো আহিব তলত আৰু এই যিটো ৰিমেইনিং বাকী থাকিল সেইটো ওপৰত আহিব ইকুৱেল টু কিমান হ'ল আৰ চ' এইখিনিক আমি এইটো ফৰ্মত লৈ আহিলোঁ তো আৰটো এইটোৱে থাকিল চ' আৰটো আমি কিমান পালোঁ 8 1/3 তো আমি চাওঁ ইয়াতে অপশ্যন কোনটো আছে এইটো তো এইটো হ'ব আমাৰ এনচাৰ 8 1/3%। তো এইটো হ'ব আমাৰ এনচাৰ থেংক ইউ